অনুৰোধ জনাইছো বিধানসভা চাইছে আপোনালোকে মোবাইলত বিধানসভা চাইছে দুৰ্ভাগ্যজনক কথা বিধানসভাত এনেকুৱা এজন ধুৰন্ধৰ মানুহক আমি অসম ৰাজত্ব কৰিবৰ কাৰণে দি দিয়া হ'ল সেইজন মানুহৰ ওচৰত যে অসম যে কোনো কাৰণতে সুৰক্ষিত নহয় মহিলা যে সুৰক্ষিত নহয় যুৱ প্ৰজন্মৰ যে ভৱিষ্যত সুৰক্ষিত নহয় আজি ডিব্ৰুগড়ৰ পৰাই এই বাতৰিটো যাব লাগিব কালি বিধানসভা দেখিছে এখন বিধানসভা যেতিয়া হয় আপোনাৰ মোৰ সকলোৰে পইচাৰে এখন বিধানসভাত এটা দিনত কোটি টকা খৰচ হয় এখন বিধানসভাত আৰু মই আজি হিমন্ত বিশ্ব শৰ্মাক ডিব্ৰুগড়ৰ পৰা ক'ব বিচাৰিছো যে বিধানসভাত তোমাক মুখ চুপতি কৰিবৰ কাৰণে অসমৰ ৰাইজে বিস্ফোৰণ বহোৱা নাই গৌৰৱ গগৈয়ে যদি অন্যায় কৰিছে কেছ দিয়া ধৰি লৈ আহা তৰুণ গগৈয়ে যদি অন্যায় কৰিছিলে কেছ দিয়া ধৰি লৈ আহা কিন্তু অসমৰ ৰাইজে তোমাক সুধিছে যে এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত তুমি তোমাৰ ওপৰত তদন্ত কেতিয়া দিবা আমি তোমাক সুধিব বিচাৰিছো তুমি দুৰ্নীতিৰ কথা কোৱা কিন্তু 29 বিঘা সিলিং সাৰপ্লাসৰ মাটি ৰিনিকি ভৰাই যে আত্মসাৎ কৰিছে তাৰ তদন্ত কেতিয়া দিবা আমি হিমন্ত বিশ্ব শৰ্মা উজনিৰ পৰা সুধিব বিচাৰিছো যে তুমি যে দুৰ্নীতিৰ কথা কৈ আস্ফালন কৰিছা 18 বছৰত কৰিছো তোমাৰ লৰাই 17টা কোম্পানী কৰিছে তদন্ত কেতিয়া দিবা পইচা কৰ পৰা কৰিছা আমি হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো এই ডিব্ৰুগড়ৰ যে জালান বাগানখন উচ্ছেদ কৰি পেলাই ফেক্টৰী বনাম বুলি কৈছা তাৰ আধা মাটি কাক দিছা হিচাপ ডিব্ৰুগড়ত দিব লাগিব আমি সুধিছো হিমন্ত বিশ্ব শৰ্মাক সুধিছো যে তুমি ওভাৰব্ৰিজ বনাইছা ঠিকই বনাইছা 20 কিলোমিটাৰৰ ভিতৰত তুমি 9খন ওভাৰব্ৰিজ বনাইছা কাঞ্চনজৰী বাগান যে লুণ্ঠন কৰিছা হিচাপ আমাক দিব লাগিব তুমি যে বাণী গ্ৰীণছ বনাইছা হিচাপ আমাক দিব লাগিব অসমীয়া যে 7,000 স্কুল বন্ধ কৰি তোমাৰ পত্নীয়ে ইংলিছ স্কুল খুলিছে তাৰ হিচাপ আমাক দিব লাগিব হিমন্ত বিশ্ব শৰ্মা চলাহী কৰিব আহিছা ফাঁকি আৰু বাকিৰে অসম লুণ্ঠন কৰিব আহিছা কৰবাত শুনিছে মুখ্যমন্ত্ৰীয়ে পিডব্লিউডি বিভাগটো ৰাখি থৈ এই যে ওভাৰব্ৰিজৰ 60-40 অংক কৰিছে তাৰ হিচাপ উজনিৰ ৰাইজে এটা এটা কৰি ল'ব উজনিত তুমি দলং বনাই খুপনি পুতিব আহিছা উজনিত বিমলা প্ৰসাদ চলিহা কৃষ্ণকান্ত সন্দিকৈ হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ দৰে বাঘা নেতা কিশোৰীৰ পৰা দিছপুৰলৈ পঠাইছে কিন্তু ওভাৰব্ৰিজৰ নামত 60-40 কৰাৰ কোনো নজিৰ অসমত নাই তুমি ভূতৰ মুখত ৰাম নাম মই আপোনালোকক এটা কথা কৈছো এই কথাবিলাক আপুনি অসমৰ ৰাইজলৈ আপোনালোকে লৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মাই কালি বিধানসভাত কথাৰে থপহাৰকা কৰিছে যে কংগ্ৰেছৰ দুৰ্নীতি কথা কৈছে কংগ্ৰেছ চৰকাৰ থাকোতে তৰুণ গগৈ ডাঙৰীয়া পিছফালৰ পৰা দেগাৰ মাৰি চেপাত ৰাখি অত্যন্ত যদি দুৰ্নীতি কৰা সেই দগাবাজ মুখ্যমন্ত্ৰী আজি দিছপুৰত বহি তুমি আমাৰ কথা কবলৈ আহিছা মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো বহুত হ'ল তুমি পাহৰি নাযাবা বিজেপিলৈ কিয় গৈছিলা বিজেপিৰ এছ আলুৱালিয়াই কৈছিলে লুই বাৰ্জাৰ সাৰদা কেলেংকাৰী এইবিলাকৰ ৰেড কাৰ্পেটৰ তলত থকা ফাইল খুলি জেলত দিম বুলি কোৱা সেই কথা অসমৰ ৰাইজে পাহৰা নাই আমিও পাহৰা নাই আজি তুমি কংগ্ৰেছৰ দুৰ্নীতিৰ কথা ক'বলৈ আহিছা মই হিমন্ত বিশ্ব শৰ্মাক আজি ডিব্ৰুগড়ৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো হেও সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল তই ৰাইজৰ তই সেৱাক চুৰ কৰি বহাব খুজিছ বল সাহস আছে যদি পীযুষ হাজৰিকাক পুৰা 37 লাখ টকাৰ ঘড়ী পিন্ধাৰ অকাত আছে নেকি এইবিলাক মন্ত্ৰী অসমক লুণ্ঠন কৰি 37 লাখ টকাৰ ঘড়ী পিন্ধিছা আৰু তুমি কংগ্ৰেছত তৰুণ গগৈ কেলেংকাৰীৰ কথা কৈ পেলাই এইবিলাক বিধায়কৰ নাম ল'ব নাপায় এজন বিধায়ক যিজনৰ পত্নীয়েও তেওঁৰ ওপৰত গোচৰি ৰাখিছে যিজনৰ মাতৃয়ে তেওঁৰ ওপৰত গোচৰি ৰাখিছে যিজন মানুহৰ ছচিয়েল মিডিয়াত তেওঁৰ বহুত অশুভ কথা প্ৰচাৰ হৈছে যিজন মানুহে 30 লাখ টকীয়া ঘড়ী পিন্ধে আৰু সেইজন দানৱৰূপী বিধায়কে কংগ্ৰেছক কটাক্ষ কৰে কাৰোবাৰ গা জ্বলে নে নজ্বলে নাজানো কিন্তু নৈতিকতাক বিশ্বাস কৰা মীৰাবৰ ঠাকুৰৰ এশবাৰ গা জ্বলে যে কেনেকুৱা ধুৰন্ধৰক দিছপুৰত পঢ়োৱা হৈছে মই আপোনালোকক কৈছো 1200 টকা উন্নতৰ কাৰণে আপোনাৰ ভৱিষ্যত প্ৰজন্মক কিন্তু বন্ধকত নিদিব 1200 টকা আৰু আহা 2 মাহৰ পিছত দিব নোৱাৰে আপোনালোকক মই কওঁ এহাতে 1200 টকা দিছে এহাতে প্ৰত্যেকৰে পকেট কাটিছে 450 টকাৰ সিলিন্ডাৰ আমি 1200 টকাকৈ সিলিন্ডাৰ ললো আজি দুদিন মানৰ আগত 950 টকা কৰিছে আৰু পকে আজি তাৰিখত আপোনালোকে চাওক অত্যাৱশ্যকীয় সামগ্ৰীৰ যিবিলাক দাম বৃদ্ধি হৈছে কথা
কেৱল মাত্ৰ 1200 টকাৰ কাৰণে মাতৃ সমাজে যদি স্বাভিমান যদি তেওঁলোকৰ আচল যদি তেওঁলোকে ভুলঞ্চিত কৰে ভৱিষ্যত প্ৰজন্মই আপোনালোকক খাও দিব মই আজি তাৰিখত মোৰ ছোৱালীজনীৰ ভৱিষ্যতক লৈ চিন্তিত আৰু আপুনিও আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নাতিপুতিৰ ভৱিষ্যতৰ কাৰণে চিন্তিত হোৱাটো দৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে মোক বহুতে কয় যে আপুনি মিটিঙত গলে হিমন্ত বিশ্ব শৰ্মা কিমান কটাক্ষ কৰে 100 বাৰ কটাক্ষ কৰিম কাৰণ অসমৰ ৰাইজৰ উন্নয়নৰ কাৰণে অসমৰ ৰাইজৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা টকাৰে দিছপুৰক তোমালোকক বহাবলৈ দিয়া হৈছে বহুৱা হৈছে আৰু তোমালোকে জনকল্যাণৰ কামক পিঠি দি তোমালোকে 30 লাখ 37 লাখ টকা ঘড়ী পিন্ধিছা আজি তাৰিখত কৰবাত শুনিছে মই শুনিছো মুখ্যমন্ত্ৰীৰ পত্নীয়ে আজি তাৰিখত মৃত্যুঞ্জয় মন্দিৰৰো কালেকশ্যন লয় কামাখ্যাৰো কালেকশ্যন লয় সাহস আছে যদি মই কৈছো মীৰা বৰঠাকুৰক এৰেষ্ট কৰা আৰু মই আপোনালোকক কৈছো যিদিনা হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰিব দুখন কাগজ আৰু অলপ কলম দি আহিব দস্তাবেজ মই জেলত লিখিম মই সেইকাৰণে আপোনালোকক কৈছো আমাক এনেকুৱা কংগ্ৰেছিও নালাগে যি কংগ্ৰেছে হিমন্তৰ লগত বিজনেছ চলাব যি কংগ্ৰেছে হিমন্তৰ কংগ্ৰেছৰ পৰা ইমান বিলাক খোৱাৰ পিছত কংগ্ৰেছৰ পৰা তেওঁলোকে সন্মান ল'ব সন্মুখত আহি গামোচা পিন্ধিব আৰু হিমন্তৰ পিছত ভিন্ন মানে শৰ্মাৰ লগত টিঘিলগিলাই থাকিব সেই সকলৰ প্ৰতিও আপোনালোকে দৃষ্টি ৰখাটো কিন্তু সময় প্ৰতি মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো ভয়ংকৰ বিপদ 1,65,850 কোটি টকা ধাৰ আকৌ মনত পেলাই ৰাখিব 1,65,850 কোটি টকা ধাৰ আৰু এই হিমন্ত বিশ্ব শৰ্মাই এই ধাৰ কিমান দিনত লৈছে বিজেপি চৰকাৰে এই ধাৰ 9 বছৰত লৈছে আৰু তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰত যেতিয়া 10,000 কোটি টকা ধাৰ লগাই থৈ গৈছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ৰাইজ তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকা ধাৰত পেলাই থৈ গৈছে অসম কেনেকে উদ্ধাৰ কৰিম 15 বছৰত 10,000 কোটি টকা ধাৰ থৈ লৈ গৈছিলে আৰু এতিয়া 1,65,850 কোটি টকা ধাৰ ইয়াত বহি থকা প্ৰত্যেকৰ মূৰৰ ওপৰত 48,000 টকাকৈ ধাৰ আছে মই দীঘলীয়া নকৰি আপোনালোকক দুটামান কথা এইকাৰণে ক'বলগীয়া হৈছে এইখিনি কথা কাৰণ ৰাজনীতিৰ লগত জড়িত হৈ আছে আপোনালোকে বাৰিষা চেপা দেখিছে পল দেখিছে কিন্তু খুব কম জেগাত দেখা যায় যে পাউৰি এটা বুলি এটা বস্তু আছে পাউৰি আপোনালোকে দেখিছে নতুন যুৱ প্ৰজন্মই দেখা নাই কাৰণ এইটো পাউৰি চবতে নাপাতে হিমন্ত বিশ্ব শৰ্মা চেপা জাল আৰু পল নহয় পাউৰি এই কথাটো মনত ৰাখিব হিমন্ত বিশ্ব শৰ্মাই বুজি পায় যে ক'ত 60-40 হয় হিমন্ত বিশ্ব শৰ্মাই বুজি পায় বিহু আপোনালোকে বিশ্ব ৰেকৰ্ডৰ কাৰণে পাতিলে এতিয়াতো আপোনালোকে গম পাইছে এযোৰ সোফা ভাড়া 2.5 লাখ 3 লাখ টকা হ'ল আজি মই সভাপতি মহোদয় শুনিছো আমি যেতিয়া এনেকুৱা চকী এখন দিনটোৰ কাৰণে আনো মেক্সিমাম 10 টকা ভাড়া বিহুত এখন চকী 1900 টকা ভাড়া 900 টকাকে ভাড়াকে আনিছে আৰু এযোৰ সোফা 2.5 লাখ টকা দি ভাড়ালে আনিছে আৰু আমাৰ পূৰ্বক আমি অসমীয়াসকলে বিহু নাচি হাত তালি বজাইছো বিহু কুঁৱৰী আৰু বিহু ঢুলীয়াত য'ত নিছিলে বাছৰ মালিকে কিন্তু পইচা নাপালে হোটেলৰ মালিক বিলাকে পইচা নাপালে এতিয়া আহিছে ঝুমুৰ বিনন্দিয়া আমি ঝুমুৰ চাই ভাল পাইছো মই ঝুমুৰত যোনে ৰিহাৰ্চেল কৰিছে যোনে প্ৰেক্টিছ কৰিছে তেওঁক চেলুট মাৰিছো ইমান ধুনীয়াকে ঝুমুৰটো তেওঁ কৰিছে আমি ভাল পাইছো কিন্তু 6,000 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলে হিমন্তক লিখা পঢ়া ল'ৰা ছোৱালী নালাগে মদাহী লাগে আৰু হিতাধিকাৰী লাগে দুৰ্ভাগ্যজনক কথা আৰু তাতে আমাৰ বহুতে হাত উজান দিছে আমি কৈছো তুমি বিহু বিনন্দিয়া আৰু ঝুমুৰ বিনন্দিয়া কৰা কিন্তু বিহু ঝুমুৰ বিনন্দিয়াৰ সমান্তৰাল ভাৱে যে বাহিৰত যে 351 টকা মজুৰিৰ কাৰণে আমাৰ যে লোকসকলে যে চাহ জনগোষ্ঠীৰ লোকসকলে প্ৰতিবাদ কৰি আছে সেইটো কিন্তু ৰাইজে মনত ৰখা নাই নাচিছে কেৱল নাচিছে মই আই মাতৃসকলক কৈছো অমৃত কলহৰ সময়ত পাৰি খোৱা চাদৰ লগাই আপোনালোকে বহুত নাছিলে আমাক দেখিলে মুখখন মেগেটাই দিয়ে যে অমৃত কলহ লৈ গৈছে কোনোবাই অমৃত কলহৰ নামত কিবা পালেনে উত্তৰ নাপালে গছপুলি ৰুবৰ কাৰণে ক'লে সেলফি উঠাই দিলে 10,000 কৈ দিব তেওঁলোকে বন্ধনত লোন লৈ 10,000 টকাত এনড্ৰইড ফোন কিনিলে কিজানি আকৌ সেলফি মাৰি দিলে পইচাটো পাই যায় সবে সেলফি মাৰি দিলে পইচা পালেনে নেপালে আৰু এটা কথা মনত পেলাই দিওঁ মাইক্ৰ ফাইনেন্স আমাৰ মহিলাসকলে যেতিয়া মাইক্ৰ ফাইনেন্স লৈছিলে নিজে সময় ধাৰটো দি আছিলে হিমন্তই যেতিয়া কৈ দিলে যে মোক আপোনালোকে ভোট দিয়ক মই মাইক্ৰ ফাইনেন্স ফ্ৰী কৰি দিম মহিলাসকলে হিমন্তৰ লগত নাচা আৰম্ভ কৰি দিলে মাইক্ৰ ফাইনেন্সৰ নামত এতিয়া মহিলাই
বঙাইগাঁও বৰপেটাৰ ফালে আত্মহত্যা কৰিছে আৰু মহিলাসকলক যিসকলক 5,000 6,000 এনেকুৱা পইচা ফ্ৰী কৰি দিলে ফ্ৰী কৰা মহিলাই কি এগ্ৰিমেণ্টত সাইন কৰি আহিলে আপোনালোকে গম পায়নে তেওঁলোকে বেংকত লিখাই ললে মই জ্ঞাতে অজ্ঞাতে ভৱিষ্যতে মোৰ পৰিয়ালৰ কোনো সদস্যই কোনো বেংকৰ পৰা ঋণ নলওঁ বুলি আপোনালোকে এখন এগ্ৰিমেণ্ট সাইন কৰি থৈ আহিলে কিমান ভয়ংকৰ বিপদলৈ হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই দিলে এই কথাটো আপোনালোকে বুজি পাইছেনে 12,000 কোটি টকা মাইক্ৰ ফাইনেন্স ফ্ৰী দিম বুলি কৈ মাত্ৰ 2,000 কোটি টকা ফ্ৰী দি 10,000 কোটি টকাৰ ঘোটালা কৰিলে অসমৰ ৰাইজে নাচি আছে কেৱল নাচি আছে এই কথাবিলাক মাতৃ সমাজে বুজিব লাগিব মই সেই আপোনালোকক কৈছো সন্মুখত পঞ্চায়ত নিৰ্বাচন হিমন্তই যিমান অভাৰব্ৰিজ বনাই পইচা কালেকশ্যন কৰিছে পঞ্চায়তৰ সদস্য কিনিবৰ কাৰণে আমাৰ কিছুমান দালাল কিনিবৰ কাৰণে আমাৰ তেওঁ পইচা যোগাৰ কৰিছে পাহৰি নাযাব মই মনত পেলাই দিবৰ কাৰণে আহিছো সুশান্ত বুঢ়াগোহাঁই যেতিয়া কংগ্ৰেছত আছিলে চিকচিকিয়া গাল দি আহিছিলে মিডিয়া আহিলে কথা কয় এতিয়া হিমন্তই কৈছে তোক ইমান টকা দি বাই ইলেকশ্যন কৰি জিকাই আনিছো তই চুপ লাগি বহি থাক ৰূপজ্যোতি কুৰ্মী আগতে মিডিয়া দেখিলে কথা কয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে তোক বাই ইলেকশ্যন কৰি জিকাই আনিছো চুপ লাগ বহি থাক আৰু সৰু সৰু 2-4 গৰাকী কৈছে মই নাম নলওঁ আমাৰ ৰাণাদাক দেখিলে মোৰ দুখ লাগে আগতে ৰাণা গোস্বামী আহিলে আমি চকী এৰি দিওঁ এতিয়া ৰাণা গোস্বামী সেইখন 11 নম্বৰ লাইনত বহি আছে মোৰ নিজৰে বেয়া লাগিছে যদি আহে যদি দাদা আকৌ আহক আমি অন্ততঃ 11 নম্বৰ নহয় 2 নম্বৰ হলেও আপোনাক চকী দিম দুৰ্ভাগ্যজনক কথা মই সেই আপোনালোকক কৈছো হিমন্তৰ পাল্লাত যি পৰিছে কয় নহয় দিল্লী কা লাডু जो खाएगा वो पछताएगा হিমন্তৰ লাডু যদি কোনোবাই খাইছে হজমটো নহয় বদ হজমি হ'ব আৰু কোনোবা চৰকাৰে যদি ভাবিছে যে হিমন্তৰ পইচা লৈ হিমন্তৰ পত্নীৰ লগত বিজনেছ কৰি পীযুষৰ লগত বিজনেছ কৰি কংগ্ৰেছৰ সন্মুখৰ চকীত বহিম সেই গাদ্দাৰসকলকো আমি কিন্তু ৰাখিছো ভগৱানে কিন্তু তেওঁলোককো কেতিয়াও কিন্তু ৰেহাই নিদিয়ে ভগৱান কে ঘৰ কয় নহয় দেৰ হে আন্ধেৰ নেহি এইবিলাক তৃণমূলৰ কৰ্মীয়ে ইমান নিষ্ঠা আৰু আস্থাৰে কংগ্ৰেছৰ কাৰণে কাম কৰি থকাৰ পাছত যিসকলে 30-40 বছৰ কংগ্ৰেছৰ পৰা লুটি পুটি খাই এতিয়াও যদি হিমন্তৰ সত্ত্বছায়াত তেওঁলোক আছে নিপাত যাব বুলি মই আজি ডিব্ৰুগড়ৰ পৰা আজি মা কামাখ্যাৰ ওচৰত সংকল্প লৈছো আহক আমি আজি সংকল্প লওঁ যে কংগ্ৰেছৰ যিটো বিচাৰধাৰা ৰাহুল গান্ধী মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া আমাৰ যিসকল ৰাজ্যিক নেতৃত্বই দিনে নিশাই দলটোৰ হৈ কাম কৰি আছে এই সকল মানুহে এতিয়াও একো নোপাওঁতেও আজি প্ৰণতি বাইদেৱে মাতিছে ঘাটুৱাৰ বাইদেৱে মাতিছে দেৱদায়ে মাতিছে আপোনালোকে একো নাপাওঁতেও কিন্তু আস্থা আৰু নিষ্ঠাৰে কংগ্ৰেছ দলটোক ধৰি ৰাখিছে আৰু সেই সকল গাদ্দাৰক গামোচা পিন্ধা বন্ধ কৰক মই আপোনালোকক কৈছো আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা পাহৰি যাব নালাগে মই দুটা কথা কৈ মোৰ ভাষণ সামৰি প্ৰণতি বাইদেউহঁতে কব হিমন্ত বিশ্ব শৰ্মাক মই মনত পেলাই দিব বিচাৰিছো দুৰ্যোধন বহুত প্ৰতাপী আছিলে দ্ৰৌপদীৰ যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিছিলে মজা লৈছিলে চবেই কিন্তু মই আপোনালোকক কৈছো দুৰ্যোধন নিপাত গল ৰাৱণে কিন্তু সীতাক হৰণ কৰি লংকা জ্বলাই ৰাৱণ নিপাত গল স্বেচ্ছাচাৰী হিটলাৰে আত্মহত্যা কৰিবলগীয়া হল স্বেচ্ছাচাৰী সাদ্দাম হুছেইন বাংকাৰত সোমাই মৰিয়াই মৰিয়াই মাৰিবলগীয়া হল হিমন্ত বিশ্ব শৰ্মা কোন কোটা পাপে পাপকো নেৰে হিমন্ত বিশ্ব শৰ্মা নিপাত যাব কাৰণ বহু যুৱ প্ৰজন্মৰ আজি তাৰিখত ভৱিষ্যত অন্ধকাৰ অসমত 40 লাখ যুৱকৰ হাতত চাকৰি নাই আৰু এই ধুৰন্ধৰ হিমন্ত বিশ্ব শৰ্মাই কয় এডভান্টেজ আছামৰ জৰিয়তে তেওঁ জাপানৰ পৰা ইয়াত বিনিয়োগ আনি অসমৰ পৰা ল'ৰা ছোৱালী তেওঁ জাপানত চাকৰি কৰিবলৈ পঠাব বাকী আৰু ফাঁকিৰে প্ৰলোভন কৰিব বিচাৰিছা সেই মই আপোনালোকক কৈছো এই যে এডভান্টেজ আছাম হৈ গ'ল টুইন টাৱাৰ হ'ব বুলি 2018 চনত কৈছিলে টুইন টাৱাৰ কোনোবাই দেখিলে নেকি এটা তৰুণ গগৈ ডাঙৰীয়াই যিটো সেক্ৰেটাৰিয়েট 2016 চনত কৰি থৈ গৈছিলে সেইটোকে টুইন টাৱাৰ বুলি দেখুৱাই তেওঁলোকে আস্ফালন কৰিব বিচাৰিছে তাৰ মানে বাকী আৰু ফাঁকি মই সেই আপোনালোকক আহ্বান জনাইছো বিনিয়োগ একো নহয় যিমান অসমৰ মাটি বহিৰাজ্যৰ বনিয়াত পানী দৰত দি দিয়া হৈছে আৰু প্ৰত্যেক তাৰ লগত ব্যৱসায় তেওঁলোকে পাৰ্টনাৰশ্বিপ কৰিছে আপোনাৰ মোক ফৰ্ম ফিলআপ কৰাই 1200 টকাৰ কাৰণে হাহাকাৰ কৰাই কৰিছে মই সেই কাৰণে আপোনালোকক কৈছো এতিয়া উজনিত যে অভাৰব্ৰিজ বনাইছে কাৰণটো শুনক তেল গেছ চাহপাত কয়লা এইখিনি বহিৰাজ্যৰ বনিয়াৰ লগত ৰিনিকি ভূঞা আৰু হিমন্ত পীযুষতে অংক কৰিবৰ কাৰণে অভাৰব্ৰিজৰ 60-40 কৰি কমিশন খাব তেওঁলোকে
এইবিলাক লুণ্ঠন কৰিব তেওঁলোকে আৰু আমি ভাবিম ভাই ইমান ডেভেলপ কৰিছে অভাৰব্ৰিজ এইটো কথাত আপোনালোক পতিয়ন নাযাব বুলি আহ্বান জনাই সন্মুখত পঞ্চায়ত নিৰ্বাচনলৈ মহিলা কংগ্ৰেছৰ প্ৰত্যেকগৰাকী ব্লক সভানেত্ৰী মণ্ডল সভানেত্ৰীয়ে আজিৰ পৰাই কঁকালত টঙালি টানি আস্থা আৰু নিষ্ঠাৰে কংগ্ৰেছ দলটোক আগুৱাই লৈ গৈ এই ধুৰন্ধৰ ৰাজনীতিবিদবিলাকৰ পৰা ৰাজনীতিৰ গাদী কঢ়িয়াই আনি ২৬ত কংগ্ৰেছৰ হাত শক্তিশালী কৰি অসমখন বচাব বুলি মই আহ্বান জনাই আৰু দীঘলীয়া নকৰি মহিলা হৈছে শক্তি মহিলা হৈছে বুদ্ধি মহিলা হৈছে লক্ষ্মী আজিৰ পৰা সংকল্প লওঁ আহক যে আমি শক্তি বুদ্ধি আৰু লক্ষ্মীয়ে আজি নিজকে জাগ্ৰত কৰি সন্মুখত কৰি ২৬লৈ আৰু পঞ্চায়ত নিৰ্বাচনলৈ নিজকে তৈয়াৰ কৰি আত্মনিয়োগ কৰিম বুলি সংকল্প লৈ কংগ্ৰেছ দল শক্তিশালী কৰিব বুলি মই আশা ৰাখি মহিলা কংগ্ৰেছৰ সকলোকে মিলা প্ৰীতিৰে আৰু মই সভাপতি মহোদয়ক কৈছো যে অভিভাৱক তেখেত জিলা সভাপতিয়ে সহায় নকৰিলে আমাৰ মহিলাসকলৰ অলপ কষ্ট হয় ব্লকৰ সভাপতিসকলে ব্লক মহিলাক সহায় নকৰিলে আমাৰ কষ্ট হয় মণ্ডলৰ সভাপতিসকলে ব্লক মহিলা কংগ্ৰেছক নকৰিলে সহায় কষ্ট হয় আপোনালোকে ঘৰত যেনেকে স্বামী স্ত্ৰী মিলি আমি এখন ঘৰ চলাও এইটো এটা আমাৰ পৰিয়াল ব্লকে যাতে আমাৰ মহিলাসকলকো সমানে লগত লৈ আপোনালোকে মৰম স্নেহেৰে যাতে দলটো শক্তিশালী কৰে তাৰে প্ৰতি আহ্বান জনাই কংগ্ৰেছ দলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই শেষত এটাই কথাই কলো ২৬ত কংগ্ৰেছ আহিব ভুল নুবুজিব কেইটামান গাদ্দাৰ কেইটামান ধুৰন্ধৰে ভোট নিদিলে মানুহে এতিয়া ধুৰন্ধৰ গম পাই গৈছে কালি এখন ফটো আপোনালোকে দেখিছে ভিতৰত কাজিয়া বাহিৰত কৰ্মৰ দল মানুহে কৈছে জনতা সব দেখতে ৰহা হে জনতা কো সব সমঝ মে আ গয়া হে গতিকে নাপাহৰিব গাদ্দাৰ ৰাইজে চিনাক্ত কৰিব আজি তাৰিখত ছচিয়েল মিডিয়াত দেখিব কংগ্ৰেছৰ মানুহে যদি কোনোবাই ভয় খাইছে যে এইটো লাইক কৰো নে নকৰো পাব্লিক ওলাই আহিছে বিজেপিক মানে ভ্ৰষ্টাচাৰৰ ওপৰত মাত মাতিবলৈ পাব্লিকে চেঞ্জ কৰিব মোৰ বিশ্বাস ১০০% যে ২০২৬ত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হ'ব আমাৰ প্ৰণতি বাইদেউহঁত জিকি আহিব আমি চৰকাৰ কৰিব পাৰিম আমাৰ দেৱদাহঁত জিকি আহিব গতিকে মোৰ এতিয়াও বিশ্বাস আছে অলৱেজ দেয়াৰ ইজ এ হোপ আশা নাথাকিলে মানুহ জীয়াই নাথাকে আজিৰ পৰা সেইখন আশা আৰু সপোন দেখক যে ২৬ত চৰকাৰ কাৰ কংগ্ৰেছৰ ২৬ত চৰকাৰ কাৰ হ'ব ২৬